নমস্কাৰ, আজি হৈছে 22 ফেব্ৰুৱাৰী দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ তালিকা ওলালেই অসমত গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলিব। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ তালিকা ওলালেই গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হ'ব। কংগ্ৰেছৰ টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে আৰু টিকটৰ নামত টকাৰ লেনদেন কৰিছে ৰকিবুল হুছেইনে। আৰু মই পাপত গজা কংগ্ৰেছী নখ বুলি মন্তব্য কৰিছে এইবাৰ কংগ্ৰেছ ত্যাগী ভূপেন বৰাই। আৰু গৌৰৱ গগৈক এইবাৰ উভতি ধৰিলে ভূপেন বৰাই। মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰা নাই বুলি মন্তব্য ভূপেন বৰাৰ। আৰু যদি বিজেপিয়ে 50 কোটি দিয়ে তেন্তে মই ৰাজহুৱাভাৱে ল'বলৈ সাজু আছোঁ আৰু সেই টকাৰে দেউতাকৰ নামত ৰঙা নদীত ষ্টেডিয়াম সাজিম বুলি মন্তব্য ভূপেন বৰাৰ। লগতে কৈছে যে 50 কোটি টকাৰে মই মোৰ সপোনসমূহ পূৰণ কৰিম আৰু মই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম বুলি মন্তব্য ভূপেন বৰাৰ। লগতে কৈছে যে 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম, কিন্তু 22 তাৰিখৰ পিছত মই আৰু উত্তৰ দিবলৈ ৰৈ নাথাকোঁ, মই একো উত্তৰ নিদিওঁ আৰু মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একো নাছিলোঁ। মোৰ পিতৃ আছিল শিক্ষক আৰু গৌৰৱ গগৈৰ পিতৃ আছিল এজন মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ তুলনাত মোৰ তুলনা নকৰে বুলি মন্তব্য ভূপেন বৰাৰ। লগতে কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ তালিকা ওলালেই গৌৰৱৰ প্ৰতিমূৰ্তি জ্বলিব। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। অহা 8 মাৰ্চৰ পিছত খহি পৰিব কংগ্ৰেছৰ দুৰ্গ। হাত এৰি গেৰুৱা বসন পিন্ধিব প্ৰায় 50% কংগ্ৰেছী নেতাই আৰু এনেদৰে এতিয়া উদান্ত ভাষণ আগবঢ়াইছে কংগ্ৰেছ ত্যাগী ভূপেন বৰাই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ জোকাৰণি দেখিবলৈ পোৱা যাব। অহা 8 মাৰ্চৰ পিছত অসমত কংগ্ৰেছ দলৰ ভেটি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ দিশে আগবাঢ়িছে আৰু 8 মাৰ্চৰ পাছত কংগ্ৰেছ দলত এক বৃহৎ খোকনীয়া আৰম্ভ হ'ব। হাজাৰ হাজাৰ নেতাকৰ্মীয়ে দলে বলে বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে বুলি মন্তব্য সদ্যহতে কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাৰ। আৰু এই ভৱিষ্যতবাণী কৰিছে সদ্যহতে কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাই। আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰায় 50% লোকে বিজেপি দলত যোগদান কৰিব 8 মাৰ্চৰ পূৰ্বেই। আৰু এই খবৰৰ চৰ্চাই এতিয়া ৰাজনৈতিক মহল গৰম কৰি তুলিছে। গৃহমন্ত্ৰী কন্যাধাৰাত সাক্ষাৎ কৰি নিজৰ পৰৱৰ্তী পদক্ষেপৰ ইংগিত দিছে কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰাই। আৰু জাতীয়তাবাদী মনোভাৱ থকা কোনো নেতা বৰ্তমানৰ এপিচিচিত থাকিব নোৱাৰে। আৰু ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ ৰাজনীতিত তীব্ৰ জোকাৰণি দেখিবলৈ পোৱা যাব। 8 মাৰ্চৰ পিছত অসমত কংগ্ৰেছ দলৰ ভেটি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ দিশে আগবাঢ়িছে আৰু 8 মাৰ্চৰ পাছত কংগ্ৰেছত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাবৰি মছজিদৰ সমৰ্থনত সৰ্বোচ্চ ন্যায়ালয়ত এইবাৰ পুনৰ হিন্দু পক্ষৰ মুখ থেকেচা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ন্যায়ালয়ত মুখ থেকেচা বাবৰি মছজিদৰ বিৰোধিতা কৰা হিন্দু পক্ষৰ। নতুন বাবৰি মছজিদ নিৰ্মাণত আপত্তি কৰাৰ অধিকাৰ নাই হিন্দু পক্ষৰ। বাবৰৰ নামতেই মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ আৰু বাবৰিৰ নামত মছজিদ হ'ব নালাগে বুলি আবেদন কৰিছিল হিন্দু পক্ষই। আৰু বাবৰক ভাৰতৰ আক্ৰমণকাৰী বুলি দাবী কৰিছিল হিন্দু পক্ষই। আৰু বাবৰে হিন্দুক গোলাম হিচাপে ভাবিছিল বুলিও দাবী কৰিছিল হিন্দু পক্ষই। আৰু হিন্দু পক্ষৰ অধিবক্তাৰ এটাও দাবী মানি নল'লে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে। হুমায়ুন কবিৰৰ নেতৃত্বত মুৰ্ছিদাবাদত নিৰ্মাণ হৈ আছে বাবৰি মছজিদ আৰু ন্যায়ালয়ত এইবাৰ পুনৰ মুখ থেকেচা বাবৰি মছজিদৰ বিৰোধিতা কৰা হিন্দু পক্ষৰ। আৰু নতুন বাবৰি মছজিদ নিৰ্মাণত আপত্তি কৰাৰ অধিকাৰ নাই বুলি এতিয়া ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে। আৰু ন্যায়ালয়ত মুখ থেকেচা বাবৰি মছজিদৰ বিৰোধিতা কৰা হিন্দু পক্ষৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ 5 মাহ সম্পূৰ্ণ, কিন্তু এতিয়ালৈকে ন্যায় নাপালে হিয়াৰ আমঠু জুবিন গাৰ্গে। আৰু এইবাৰ অন্ধকাৰৰ গ্ৰহলৈ ঠেলি নিছে নেকি জুবিনক? বিদ্যুৎ বিচ্ছিন্ন জুবিন ক্ষেত্ৰক লৈ এইবাৰ ক্ষোভ গৰিমাৰ। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। বিদ্যুৎ বিচ্ছিন্ন হ'ল সোণাপুৰৰ জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত বিদ্যুৎ বিচ্ছিন্ন হোৱাত ক্ষোভ গৰিমা শইকীয়া গাৰ্গৰ।
কি ইমান অপকাৰ কৰিছে জুবিন গাৰ্গ নামৰ নিষ্পাপ মানুহজনে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে তেওঁক যে এনেদৰে অন্ধকাৰৰ গ্ৰহলৈ ঠেলি নি আছে আৰু সামাজিক মাধ্যমৰ জৰিয়তে এবাৰ ক্ষোভ গৰিমা শইকীয়া গাৰ্গৰ বিদ্যুৎ বিচ্ছিন্ন হ'ল সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিদ্যুৎ বিচ্ছিন্ন হোৱাত এবাৰ ক্ষোভ উজাৰিছে গৰিমা শইকীয়া গাৰ্গে কৈছে যে কি ইমান অপকাৰ কৰিছে জুবিন গাৰ্গ নামৰ নিষ্পাপ মানুহজনে তেওঁক যে ইমান এনেদৰে অন্ধকাৰৰ গ্ৰহলৈ ঠেলি নি আছে আৰু সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ উজাৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ আজি 5 মাহৰ অধিক সম্পূৰ্ণ হ'ল কিন্তু এতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপালে আৰু আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #JusticeForJubin Garg জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ 32 বছৰ বনাম 32 ঘণ্টা কংগ্ৰেছত অৱহেলিত আৰু বিজেপিত সন্মানিত ভূপেন বৰা আৰু ভূপেন বৰাৰ ভাষ্যই উদঙালে কংগ্ৰেছৰ ফপলা স্বৰূপ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ ৰাজনীতিত এতিয়া তীব্ৰ তোলপাৰ আৰম্ভ হৈছে কংগ্ৰেছৰ বাবে সকলো উৎসৰ্গা কৰি এতিয়া খবৰ অগ্নিয়গিৰি উজাৰিছে ভূপেন বৰাই প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীৰ মন্তব্যৰ পিছতে কংগ্ৰেছ শিবিৰত এতিয়া তীব্ৰ কম্পন আৰম্ভ হৈছে কংগ্ৰেছত অৱহেলিত বিজেপিত আদৃত ভূপেন বৰা আৰু ভূপেন বৰাৰ বিস্ফোৰক স্বীকাৰোক্তি তেওঁ কৈছে যে কংগ্ৰেছত নিষ্ঠাবান কৰ্মীৰ কোনো স্থান নাই আৰু যি সন্মান মই 32 বছৰে কংগ্ৰেছত নাপালোঁ সেই সন্মান মই বিজেপিত আহিয়েই মাত্ৰ 32 ঘণ্টাতে পালোঁ বুলি মন্তব্য ভূপেন বৰাৰ আৰু কংগ্ৰেছত কেৱল তোষামোদকাৰীৰহে গুৰুত্ব আৰু কাম কৰা মানুহৰ নহয় কংগ্ৰেছ ত্যাগ কৰিয়েই দেশৰ গৃহমন্ত্ৰীক সাক্ষাৎ কৰি ভূপেন বৰাই কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ বিৰুদ্ধে গৃহমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাতে প্ৰমাণ কৰিলে যে কংগ্ৰেছ নেতৃত্বৰ চৰম বিফলতা আৰু নিজৰ দলে গুৰুত্ব নিদিয়া নেতাক দেশৰ শীৰ্ষ নেতাই দিলে ৰাজকীয় সন্মান ধাৰাবাহিক অসন্মানৰ বিপৰীতে বিজেপিত পোৱা মৰ্যাদাই ভূপেন বৰাক দিলে নতুন উদ্যম আৰু ভূপেন বৰাৰ এই স্থিতিয়ে যেন কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে আৰু স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছৰ আভ্যন্তৰীণ গণতন্ত্ৰ এতিয়া সম্পূৰ্ণ মৃতপ্ৰায় আৰু ৰাজ্যৰ ৰাজনীতিত এতিয়া তীব্ৰ তোলপাৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বাবে সকলো উৎসৰ্গা কৰি এতিয়া ক্ষোভৰ আগ্নেয়গিৰি উজাৰিছে ভূপেন বৰাই প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীৰ মন্তব্যৰ পিছতে এতিয়া কংগ্ৰেছ শিবিৰত তীব্ৰ কম্পন দেখিবলৈ পোৱা গৈছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভূপেন বৰাক লৈ বিজেপিত বিদ্ৰোহ বিহপুৰীয়া ভূপেন বৰাক প্ৰাৰ্থিত্বৰ বিৰোধিতা একাংশৰ এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক ভূপেন বৰাৰ বিজেপি গমনৰ পিছতে বিজেপিত এতিয়া বিদ্ৰোহৰ সৃষ্টি হৈছে বিহপুৰীয়া ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা একাংশ বিজেপি কৰ্মীৰ আৰু বিহপুৰীয়া সমষ্টিত ভূপেন বৰা বিজেপিৰ প্ৰাৰ্থী হোৱাৰ চৰ্চা আৰু চৰ্চাৰ মাজতেই বিহপুৰীয়াত বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজাৰিলে ক্ষোভ আৰু বিহপুৰীয়াত খিলঞ্জীয়া ভূমিপত্ৰ হ'ব লাগিব বিজেপিৰ প্ৰাৰ্থী সমষ্টিৰ মাটি পানীৰ সৈতে সম্পৰ্ক থকা লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী কৰা হৈছে আৰু অন্যথা বিকল্প সন্ধান কৰিব হাজাৰ হাজাৰ বিজেপিৰ কাৰ্যকৰ্তাই ভূপেন বৰাক টিকট দিয়াৰ চৰ্চাৰ মাজতেই বিজেপিৰ ভিতৰ চৰাত ব্যাপক অসন্তুষ্টি ইফালে দলৰ সিদ্ধান্ত মানি ল'ব বুলি ঘোষণা সাংসদ ৰঞ্জিত দত্তৰ আৰু আমিতো দলৰ বিৰুদ্ধে যাব নোৱাৰোঁ কৈছে যে আমিতো দলৰ বিৰুদ্ধে যাব নোৱাৰোঁ দলে যি কয় সেইমতে হ'ব কাম আৰু ভূপেন বৰাৰ বিজেপি গমনৰ পিছতেই এতিয়া বিজেপিত এক প্ৰকাৰ বিদ্ৰোহৰ আৰম্ভ হৈছে ভূপেন বৰাৰ বিজেপি গমনৰ পাছতেই বিজেপিত এতিয়া বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে বিহপুৰীয়া সমষ্টিত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা একাংশ বিজেপি কৰ্মীৰ আৰু বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ চৰ্চা বিজেপিৰ প্ৰাৰ্থী হোৱাৰ আৰু চৰ্চাৰ মাজতেই বিহপুৰীয়া বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজাৰিলে নিজৰ ক্ষোভ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে হতাশাত ভুগিছে এতিয়া দিলীপ শইকীয়া এক ডাঙৰ খবৰ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ বাবে হতাশাত ভুগিবলগীয়া হৈছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ৰাজ্যিক
সভাপতি হলেও দিলীপ শইকীয়াৰ মতে দলত একো নচলে প্ৰকৃত বিজেপিৰ মানুহক অৱজ্ঞা কৰি ব্যক্তিগত দললৈ ৰূপান্তৰিত কৰিছে বিজেপিক প্ৰাক্তন বিজেপি নেতা এবাৰ ৰাজেন গোহাঁইৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ ব্যৱহাৰতেই আমি দল এৰি আহিছিলোঁ আৰু জুবিন গাৰ্গৰ লগত বিজেপিয়ে কি কৰিলে সেয়া ৰাইজে দেখিছে সকলোবিলাকৰ হিচাপ বিজেপিক ২৬ৰ নিৰ্বাচনতেই দিব ৰাইজে আৰু হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈকে বিজেপিৰ পতন নিশ্চিত বুলি মন্তব্য কৰিছে ৰাজেন গোহাঁইয়ে আৰু তেওঁৰ ৫ বছৰীয়া শাসনকালত অতিষ্ঠ হৈছে জনতা তেওঁক অসমৰ জনতাই কেতিয়াও বিশ্বাসত নলয় হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া হতাশাত ভুগিবলগীয়া হৈছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কংগ্ৰেছে পাত্তাই নিদিলে অখিল গগৈক অৱশেষত ভংগ হোৱাৰ দিশে এইবাৰ বিৰোধী ঐক্যৰ মিত্ৰতা এক ডাঙৰ খবৰ জনাইছোঁ সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত এক হতাহতি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ মুখলৈ বাট চাই অৱশেষত মুখ ঠেকেচা খালে অখিল গগৈয়ে কংগ্ৰেছে পাত্তাই নিদিলে অখিল গগৈক আৰু ৰাজ্যৰ দলক কংগ্ৰেছে নিদিয়ে বিচৰা ১৫টা সিট আৰু ৰাজ্যৰ দলে বিচৰা ৪ সিটহে দিয়ে কংগ্ৰেছেৰে হোৱা বৈঠকত অসন্তুষ্ট হৈছে এইবাৰ ৰাজ্যৰ দলৰ নেতা অখিল গগৈ অৱশেষত ভংগ হোৱাৰ দিশে বিৰোধী ঐক্যৰ মিত্ৰতা কংগ্ৰেছৰ মুখলৈ বাট চাই অৱশেষত মুখ ঠেকেচা খালে বিধায়ক অখিল গগৈয়ে আৰু কংগ্ৰেছে পাত্তাই নিদিলে অখিল গগৈক ৰাজ্যৰ দলক কংগ্ৰেছে নিদিয়ে বিচৰা ১৫খন সিট আৰু ৰাজ্যৰ দলে বিচৰা কেৱল ৪খন সিটহে দিব কংগ্ৰেছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিত্ৰ দলক আসন এৰি নিদিয়ে কংগ্ৰেছে আকৰগছ স্থিতিলৈ এইবাৰ বিপদত পৰিছে গৌৰৱ গগৈ এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ সমগ্ৰ ৰাজ্যবাসীক কংগ্ৰেছৰ স্থিতিক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে অখিল গগৈ মাত্ৰ ১৫খন আসনহে বিচাৰিছিল ৰাইজৰ দলে কিন্তু এই ১৫খন আসনো এৰি নিদিয়ে এতিয়া কংগ্ৰেছে ইয়াৰ পিছতে সামাজিক মাধ্যমত পোষ্ট দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ এৰাধৰাৰ মাজেৰে আসন বিতৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ গৌৰৱ গগৈয়ে জনাইছে আহ্বান আৰু মিত্ৰ দলক আসন এৰি নিদিয়ে এইবাৰ কংগ্ৰেছে আকৰগছ স্থিতিলৈ এইবাৰ বিপদত পৰিছে গৌৰৱ গগৈ বিৰোধী ঐক্যক বিচৰা আসন এৰি দিবলৈ ৰাজি নহয় কংগ্ৰেছ আৰু ইয়াৰ পিছতে এতিয়া ভাঙন আহিছে বিৰোধী ঐক্যত কংগ্ৰেছৰ স্থিতিক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে অখিল গগৈ আৰু মাত্ৰ ৫০খন আসনহে বিচাৰিছিল ৰাইজৰ দলে কিন্তু এই ৫০খন আসনো এৰি নিদিয়ে এতিয়া কংগ্ৰেছে